ফ্ৰেণ্ডছ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ লগত 5টামান ৰিকুৱাৰমেণ্টৰ বিষয়ে আলোচনা কৰিম। তাৰে এটা হৈছে আপোনালোকে চাব পাৰে RRB ৰিকুৱাৰমেণ্ট 2024 অনলাইনত আবেদন কৰিব পাৰিব। টেকনিচিয়ানছ পোষ্ট হয়, এইটো 9000 পোষ্ট আছে ৰেলৱে ডিপাৰ্টমেণ্টৰ। আপোনালোকে চাব পাৰে এইটো আপোনালোকৰ নোটিছ নাম্বাৰ হয় আৰু এইটো ৰেলৱে ৰিকুৱাৰমেণ্ট। এইটো কোৱালিফিকেশ্যনটো আপডেট দিয়া নাই যদিও এইটো 10 পাছ উইথ ITI সকলেও আবেদন কৰিব পাৰিব, ইলেক্ট্ৰিচিয়ান সকলেও আবেদন কৰিব পাৰিব আৰু এইটো অনলাইনতে আবেদন হ'ব। এইটো আপোনাৰ মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছে আৰু এপ্ৰিল মাহলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। নেক্সট আৰু এটা ৰিকুৱাৰমেণ্ট আপোনালোকক দেখুৱাই দিছোঁ। আৰু এটা ৰিকুৱাৰমেণ্ট আপোনালোকে চাব পাৰে, এইটো 12 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। কম্পিউটাৰ অপাৰেটৰ পোষ্ট হয়, APSC ৰিকুৱাৰমেণ্ট 2024 কম্পিউটাৰ অপাৰেটৰ 17 পোষ্ট আছে। আপোনালোকে অনলাইনতে আবেদন কৰিব পাৰিব আৰু ইয়াৰ লাষ্ট ডেট হ'ব আপোনালোকে চাব পাৰে, এইটো অনলাইনতে আবেদন কৰিব পাৰে। এপ্লিকেশ্যন ফিজ 47.20 ৰুপিজ লাগিব আৰু এইটো মাৰ্চৰ 14 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু এপ্ৰিলৰ 13 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। নেক্সট আৰু এটা ৰিকুৱাৰমেণ্ট আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে চাব পাৰে SSC ৰিকুৱাৰমেণ্ট 2024 সাব ইন্সপেক্টৰৰ পোষ্ট হয়। এক্সাম 4187 পোষ্ট আছে। এইটো সাব ইন্সপেক্টৰ হয়, এইটো অনলাইনতে আপোনালোকে আবেদন কৰিব পাৰিব আৰু এইটো গ্ৰেজুৱেশ্যন সকলে আবেদন কৰিব পাৰিব আৰু অৰ্গেনাইজেশ্যনটো হৈছে SSC ইণ্ডিয়া আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকে 100 ৰুপিজ পে'মেণ্ট কৰিব লাগিব আৰু এইটো 4 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছে, 28 মাৰ্চ 2024 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আন এটা ইম্পৰ্টেণ্ট ৰিকুৱাৰমেণ্ট আপোনালোকক দেখুৱাই দিছোঁ। আন এটা ৰিকুৱাৰমেণ্ট আপোনালোকে চাব পাৰে, এইটো আপোনালোকে নাৰ্ছিং অফিচাৰ 1930টা পোষ্ট আছে। ESIC অৰ্গেনাইজেশ্যনৰ পৰা দিয়া হৈছে। এইটো চাব পাৰে ESIC ৰিকুৱাৰমেণ্ট 2024 নাৰ্ছিং অফিচাৰত। এইটো অনলাইনতে আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনাৰ এপ্লিকেশ্যন ফিজ লাগিব 25 ৰুপিজ। এইটো ষ্টাৰ্ট ডেট 7 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছে, 27 মাৰ্চলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আন এটা ভেৰি ইম্পৰ্টেণ্ট ৰিকুৱাৰমেণ্ট আপোনালোকক দেখুৱাই দিছোঁ। আন এটা ৰিকুৱাৰমেণ্ট আপোনালোকে চাব পাৰে, এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ৰিকুৱাৰমেণ্ট। এইটো অনলাইন এপ্লাই হ'ব, 71 পোষ্ট আছে আৰু ইয়াৰ কাৰণে আপোনালোকে চাব পাৰে, এইটো অৰ্গেনাইজেশ্যনটো গভৰ্ণমেণ্ট অফ আছাম। কোৱালিফিকেশ্যনটো ডিগ্ৰী পাছ লাগিব আৰু পোষ্ট নাম হৈছে BO ভেটেনাৰী অফিচাৰ এণ্ড ব্লক ভেটেনাৰী অফিচাৰ। 71 পোষ্ট আছে। যিসকলে গ্ৰেজুৱেশ্যন ভেটেনাৰীতে হৈছে সেইসকলে আবেদন কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফিজটো হ'ব আপোনাৰ 297.20 ৰুপিজ আৰু এইটো 11 মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব বা 11 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছে। এইটো 10 এপ্ৰিললৈকে আপোনালোকে আবেদন কৰিব পাৰিব। যিসকলে এলিজিবল কেণ্ডিডেট আছে সেইসকলে আবেদন কৰিব পাৰে। আন এটা ভেৰি ইম্পৰ্টেণ্ট পোষ্ট আছে, চাব পাৰে NICMৰ পৰা দিয়া হৈছে। NICM আছাম ৰিকুৱাৰমেণ্ট এনালাইজড এণ্ড লেবৰেটৰী এটেণ্ডেণ্টত 15 পোষ্ট আছে। এইটো আপোনালোকে অনলাইনতে আবেদন কৰিব পাৰিব। অৰ্গেনাইজেশ্যনটো হৈছে আপোনাৰ NICM আৰু কোৱালিফিকেশ্যনটো আপোনাৰ 12 পাছ হ'ব লাগিব উইথ ছায়েন্স আৰু এপ্লিকেশ্যন প্ৰচেছটো অনলাইন আৰু এপ্লিকেশ্যন ফিজটো আপোনাৰ এনে নট এভেইলেবল। এপ্লিকেশ্যন ফিজটো দিব নালাগে আৰু এইটো আপোনাৰ 5 মাৰ্চৰ পৰা আবেদন ষ্টাৰ্ট হৈছে আৰু 15 মাৰ্চলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। যিসকলে এতিয়াও আবেদন কৰা নাই সোনকালে আবেদনটো কৰি ল'ব পাৰে। আন এটা ভেৰি ইম্পৰ্টেণ্ট ৰিকুৱাৰমেণ্ট, ইণ্ডিয়ান আৰ্মি ৰিকুৱাৰমেণ্ট অগ্নিবীৰ CEE এক্সাম অনলাইনতে আবেদন কৰিব পাৰিব। এক্সাম নাম কমন এণ্ট্ৰেন্স এক্সাম। আপোনালোকে আবেদন কৰিব পাৰে। পোষ্ট নাম হৈছে আপোনাৰ অগ্নিবীৰ আৰু স্কিমটো হৈছে অগ্নিপথ স্কিম আৰু অৰ্গেনাইজেশ্যনটো ইণ্ডিয়ান আৰ্মি। এইটো আপোনালোকে কোৱালিফিকেশ্যনটো 8 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু এইটো অনলাইনতে আবেদন কৰিব পাৰে। এইটো আপোনাৰ 13 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে আৰু 22 মাৰ্চলৈকে আপোনালোকে আবেদন কৰিব পাৰে। ফিজটো আপোনাৰ 250 ৰুপিজ ধৰা হৈছে। আপোনালোকে যদি এতিয়াও আবেদন কৰা নাই সোনকালে আবেদন কৰি লওক আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে। থেংক ইউ।